ইস্যু চলি আছে এই ইস্যুটো কিন্তু অসম চৰকাৰে হোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই হোক বা অসম আৰক্ষীয়ে হোক যেটো গৰু চুৰ কিন্তু আসল গৰু চুৰ কিন্তু অসম আৰক্ষীয়ে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। গৰু চুৰৰ বিপৰীত আজি যেটো সমগ্ৰ অসমতেই যেটো অভিযান আৰক্ষীয়ে চলাইছে ইয়াতে আমি অনুমান কৰিব বিচাৰিছো যে মূল ইস্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে আজি নতুনকৈ এটা নাটক ৰচনা কৰিছে। কথা হল আমি গোমাংস বন্ধ কৰা আমি বিৰোধিতা নহওঁ আৰু এনেকুৱা বস্তু নহয় যে আমাৰ গোমাংস খাব লাগিব, গৰু মাংসটো আমাৰ খাব লাগিব, এইটো কোনো ইছলামত আমাৰ কোনো ধৰণৰ নিয়ম নাই, নীতি নাই, এইটো আমি বন্ধ কৰি দিম, সমগ্ৰ অসমৰ ৰাইজে বন্ধ কৰি দিব। কিন্তু ইয়াৰ লগতে আমাৰ দাবী আছে গৰু সিন্ডিকেট সমগ্ৰ অসমত চলি আছে, সিন্ডিকেট বন্ধ হ'ব লাগিব। আৰু গৰু চুৰ কোন, গৰু চুৰৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল'ব লাগিব, অসম চৰকাৰে ল'ব লাগিব, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব লাগিব। সিন্ডিকেট বন্ধ হ'ব লাগিব আৰু গৰু চুৰ কোন গৰু চুৰৰ লগত জড়িত আছে এই বিষয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব ল'ব লাগিব। তেনে ক্ষেত্ৰত আমি দেখিছোঁ আজি যেটো কৰিছে সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে কৰিছে আৰু সঁচা অৰ্থত তেওঁলোকে যদি গৰুৰ মাংস হয় ফৰেনচিক পঠাক, তদন্ত কৰক, তদন্ত ভিত্তিত কি হয় এইটো আৰক্ষীয়ে ব্যৱস্থা ল'ব। আৰু আপোনালোকে জানে যে বৰ্তমান অসমত আমাৰ যিজন অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচা অৰ্থত তেখেতে নিজেও কৈছে যে মই কেতিয়াও ধৰ্ম নিৰপেক্ষ ব্যক্তি নহওঁ। গতিকে অসমৰ ৰাজ্য আমাৰ এই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি নিৰপেক্ষ নহয়, ধৰ্ম নিৰপেক্ষ নহয়, তেনেহ'লে ৰাজ্যৰ আইন শৃংখলা অৱনতি নিশ্চয় ইয়াত ঘটোৱাৰ সম্ভাৱনা আছে। গতিকে আইন শৃংখলা ৰক্ষা কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী যেনেকুৱা নিৰপেক্ষ হ'ব লাগিছিল কিন্তু আমি বিপৰীত ছবিহে দেখাহে পাইছোঁ, সম্পূৰ্ণভাৱে বিপৰীত ছবি আমি দেখা পাই আছোঁ। গতিকে আমি সংখ্যালঘু সমাজে এজ এ মুছলমান হিচাপে আমি কেতিয়াও ভবা নাছিলোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একপক্ষীয়ভাৱে কেৱল সংখ্যালঘু মুছলমানৰ ওপৰত টাৰ্গেট কৰি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ নিৰ্যাতন আজি যে চলাই আছে এই কথাটো আমি দুখ পাইছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজধৰ্ম পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ। কাৰণ আমাৰো মুখ্যমন্ত্ৰী বিভিন্ন জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী, অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেনেকুৱা নিৰপেক্ষ ভূমিকা হ'ব লাগিছিল কিন্তু ইয়াত আমি একেবাৰে এই বিষয়টো আমি দেখা পোৱা নাই। কাৰণ বৰ্তমান ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ আগবাঢ়িব লাগিছিল, ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসমখন কেনেকৈ 1 নম্বৰত ৰাখিব পাৰে, বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ তেখেতে যেনেকৈ কাম কৰিব লাগিছিল কোনো ধৰণৰ আমি দেখা পোৱা নাই। কেৱল কোন জনগোষ্ঠীয়ে কি খাব, তেওঁলোকে পাকঘৰত কি খাব, হোটেলত কি খাব, এই বিষয়লৈ মুখ্যমন্ত্ৰীয়ে ব্যস্ত। কাৰণ বিশেষকৈ আমাৰ মানুহৰ মৌলিক অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খৰ্ব কৰিব বিচাৰিছে। বিশেষকৈ আমাৰ মুছলমান মানুহখিনিৰ যিখিনি মৌলিক অধিকাৰ, অন্ন বস্ত্ৰ বাসস্থান সংবিধানে দিয়া মৌলিক অধিকাৰ আজি কি কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খৰ্ব কৰিব বিচাৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা হিটলাৰী শাসন, স্বৈৰাচাৰী শাসন, একপক্ষীয় শাসন যাতে অসমত বন্ধ হয়, অসমখন যাতে বিভিন্ন জাতি পোনপ্ৰথমে এটা কথাই ক'ম, অসমখন হ'ল ইছ্যু ডাইভাৰ্ট কৰা এটি আগশাৰীৰ ৰাজ্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে তেখেতে বৰ্তমান গৰু চুৰ বিচাৰি পেলাই তেওঁলোকক জেলত দিব লাগিছিল, তাৰ পৰিৱৰ্তে দেখা গ'ল তেখেতে মুছলমানে কেনেকৈ গৰু কাটে, মুছলমানে কিদৰে গৰু পিচ কৰে মুখ্যমন্ত্ৰীজনে কেনেকৈ জানে। মুছলমানে গৰু মাংস খায়, অসমৰ মুখ্যমন্ত্ৰীজন কেতিয়াবা গৰু তাত জবাই কৰোঁতে গৰু হালাল কৰোঁতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল নেকি? গতিকে যিসকল মানুহ আমি দেখা পালোঁ যে বিভিন্ন সময়ত কিছু সময়ত আমি দেখা পাওঁ যে আপোনাৰ ইছ্যু ডাইভাৰ্ট কৰিবলৈ সুদখোৰ দৰে কেইদিনৰ কাৰণে 3 দিন ট্ৰেণ্ডত থাকে, আপোনাৰ বাল্য বিবাহ দৰে 3 দিন ট্ৰেণ্ডত থাকে। এটাৰ পিছত এটা ইছ্যু ডাইভাৰ্ট কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীজন নিজে আহি পেলাই বাদ দি থাকে। মই কওঁ গো সুৰক্ষা আইন 2021ৰ ভিত্তিত এজন ভাল পদবীধাৰী এজন মন্ত্ৰী দিব লাগে আৰু এজন মন্ত্ৰী বঢ়াই তেখেতক দায়িত্ব দিব লাগে। অসমৰ মুখ্যমন্ত্ৰী প্ৰত্যেকটো ক্ষেত্ৰত তেখেতে বাদ দিয়াৰ কাৰণ কি, প্ৰত্যেকটো ক্ষেত্ৰত তেখেতে গৈ পেলাই প্ৰেছ মিট দিয়াৰ কাৰণ কি, মই সংগ্ৰাম পৰিষদে মই প্ৰশ্ন কৰিছোঁ। আৰু যিসকল আপুনি ঠাইত আমি দেখা পাওঁ কিছু ঠাইত যে আপোনাৰ প্ৰথমে গোমাংস বিক্ৰী কৰি পেলাই এটা পৰিয়াল জীৱিকা নিৰ্বাহ কৰিছিল, স্বত্বাধিকাৰীজনে চলিছিল, লগত 20-25জন মানুহ চলিছিল।
যেতিয়া গো সুৰক্ষা আইন আনি পেলাই আপোনাৰ মন্দিৰে হওক বা আপোনাৰ বিভিন্ন আপোনাৰ নামঘৰে হওক 5 কিলোমিটাৰ চৌহদৰ ভিতৰত যে এনেকৈ গো হত্যা নকৰে তাৰ কাৰণে আইন আনিছে। তাৰ পিছৰ পৰা দেখা পাইছোঁ মই নিজে মই নগাঁৱৰ বাসিন্দা হওঁ, নগাঁৱৰ ঢিংগেটৰ ওচৰত মোৰ ঘৰ, মই চেলেঞ্জ কৰি ক'ব পাৰিম এইসকল ব্যক্তি কিন্তু গো মাংস বিক্ৰী কৰা নাই। আমি টেষ্ট কৰোঁ, আমি খাওঁ, আমি গম